প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ ডক্টৰ হিমা কাশ্যপৰ গল্প সংকলন হৃদয়ৰ জুইফুলৰ ধাৰাবাহিক পাঠ, যিখন গ্ৰন্থৰ বাবে তেখেতে 2021 বৰ্ষত লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এয়া সংকলনখনৰ প্ৰথমটি গল্প হৃদয়ৰ জুইফুল। দিনবোৰ এনেদৰেই আগুৱাইছিল, নিজৰ তালত, নিজৰ ছন্দত। অপৰা আৰু অনিন্দৰ সৰু সংসাৰখনো টুকুৰা টুকুৰ কথাবোৰ লাহে লাহে বাঢ়ি আছিল সময়ৰ সৈতে তাল মিলাই। যেনে অপৰাই সিদিনা হঠাৎ আনমনা হৈয়ে কৈছিল, তুমি সকলো সময়তে এই বগা আৰু ইমান লাইট কালাৰৰ শ্বাৰ্টবোৰ কিয় পিন্ধানো? অনিন্দ এই কথাৰ বাবে প্ৰস্তুত নাছিল, সেইবাবেই অলপ অবাক হৈ প্ৰশ্ন কৰিলে, কিয়? তেনেহ'লে কি কালাৰৰ শ্বাৰ্ট পিন্ধিম? অপৰাই এইবাৰ এক ছেকেণ্ড ভাবি উত্তৰ দিলে, ডিপ মেৰুন কালাৰত তোমাক বৰ ভাল লাগিব। অনিন্দই অলপ সময় ভাবি কৈছিল, ঠিক আছে, তেনেহ'লে এই ৰবিবাৰে তোমাক লৈ মাৰ্কেটলৈ যাম। তুমি ইয়ালৈ আহি এতিয়াও শ্বপিঙলৈ যোৱা নাই নহয়। তুমি নিজৰ পচন্দৰ বস্তুও কিনিবা আৰু মোক ডিপ মেৰুন কালাৰৰ শ্বাৰ্টটো কিনি দিবা। কথাটো শুনি এইবাৰ অপৰাৰ মুখত হাঁহি ওলাল। ইয়াৰ পাছতো দিনবোৰ গৈ আছে। সেই সময়ত পাহাৰীয়া ঠাইখনত প্ৰচণ্ড বৰষুণ, আৰু পাহাৰৰ বৰষুণ এনেও মাৰাত্মক। সিদিনাটো আকৌ বৰষুণৰ ফলত ভূমিস্খলনো হৈছে। নিউজত দেখিলে দুখন গাড়ীও বোলে পোত গৈছে। টিভিত এই কথাটো শুনাৰ পাছৰে পৰাই অপৰাৰ মনটো চঞ্চল হৈ পৰিছে। বাৰে বাৰে ভাবিছে অনিন্দ কেতিয়া উভতি আহিব বেংকৰ পৰা। আনফালে ঘড়ীৰ কাঁটাও যেন লাহে লাহে আগুৱাইছে। অপৰাই যিমান বাৰেই ফোনত ট্ৰাই কৰিছে সিমান বাৰেই শুনিছে মোবাইলৰ ছুইচ অফ। আৰু যিমানেই সময় গৈছে অপৰাৰ মনলৈ এটাই দুশ্চিন্তা আহিবলৈ ধৰিছে, কেনেবাকৈ সেই মাটিত পোত যোৱা গাড়ী দুখনৰ ভিতৰত এখন গাড়ী অনিন্দৰ নহয়তো। অলেখ চিন্তাৰ ভিৰৰ মাজতে ৰাতি 9 মান বাজি গৈছে। নাই, অপৰাই আৰু ভাবিব পৰা নাই, আৰু মৌন হৈ ঘৰত বহি থকাটো অসম্ভৱ। তাই বৰষুণৰ মাজতেই অন্ধকাৰ ৰাস্তালৈ ওলাই আহিছিল অনিন্দৰ সন্ধানত। কাক কি সুধিব? ইয়াৰ কাকোৱেতো তাই চিনি নাপায়। কলৈ গৈ সন্ধান কৰিব সেইটোও ঠিক বুজিব পৰা নাই। তথাপি ওলাই আহিছিল অন্ধকাৰ ৰাস্তাৰ ফালে। আচলতে বাৰে বাৰে তাইৰ চকুৰ সন্মুখত আজি অনিন্দৰ সেই শান্ত মুখখন ভাহি আছে। চাবলৈ বৰ ইচ্ছা গৈছে অনিন্দক। সেইবাবে তাই একো নভবাকৈ আগুৱাই গৈছিল। তেতিয়াই হঠাৎ অন্ধকাৰ ৰাস্তা ভেদ কৰি এখন গাড়ীৰ পোহৰ আহি লাগিছিল তাইৰ চকুত। গাড়ীখন গাৰ কাষলৈ আহি ৰৈ গৈছিল। তাৰ পাছত খিৰিকীৰ কাঁচ নমাই সেই চিনাকি মুখখন তাইৰ সন্মুখলৈ ওলাই আহিছিল। অনিন্দই প্ৰায় চিঞৰিয়ে কৈ উঠিছিল, তুমি পগলা হ'লা নেকি? এই বৰষুণত এনেদৰে কোনোবাই অকলে অকলে ওলাই যায় নেকি? ক'লৈ গৈ আছিলা? যদি কিবা হৈ যায়? অপৰাই অপলক দৃষ্টিৰে মাথো অনিন্দৰ ফালে চাই কৈছিল, তোমাকেই বিচাৰি ওলাইছিলোঁ। সকলো কথা শুনাৰ পিছত অনিন্দই আৰু একো ক'ব পৰা নাছিল অপৰাক। ৰাতি ডিনাৰৰ টেবুলত অপৰাক চৰি নোকোৱাকৈও থাকিব নোৱাৰিলে। আই এম ৰিয়েলি চৰি। আজি মোৰ সঁচাকৈয়ে বহুত ভুল হৈছে। আচলতে মোৰ মোবাইলত চাৰ্জ একদম শেষ হৈ গৈছিল, আৰু বেংকৰ ফোন লাইনো ডেড আছিল বৰষুণৰ বাবেই। কিন্তু মই কোনো এজন কলিগৰ পৰা ফোন কৰি তোমাক জনাই দিয়াটো উচিত আছিল যে মই ঠিকেই আছোঁ। ৰিয়েলি চৰি। অপৰাই হাঁহিৰে নিস্তব্ধতা ভাঙি ক'লে, চৰি কোৱাৰ কোনো দৰকাৰ নাই। তুমি ঠিকে আছাতো, সেয়ে বহুত।